বিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণৰ এয়া মোৰ দ্বিতীয়টো মিনি ব্লগ আৰু এয়া বুঢ়ীদিহিং নৈ পাৰ হৈ আমি গৈছোঁ টিপামফাকে নামৰ গাঁওখনত। নাহৰকটীয়াত অৱস্থিত ফাকিয়াল লোকসকলৰ অন্যতম দুখন গাঁও হৈছে নামফাকে আৰু টিপামফাকে। আৰু এই টিপামফাকেত থকা বৌদ্ধ মন্দিৰভাগৰ ভিতৰলৈ আমি সোমাই গৈছোঁ। আচলতে টাই জনগোষ্ঠীৰ অন্যতম ফাকিয়াল লোকসকলৰ বসতিস্থল হৈছে এই গাঁও দুখন আৰু ইয়াতে তেওঁলোকে উপাসনাৰ অৰ্থে প্ৰতিষ্ঠা কৰিছিল এই বৌদ্ধ বিহাৰ। আৰু ইয়াতে আমি আহি সোমাইছোঁ। প্ৰথমতে ইমান ধুনীয়া এটা পৰিৱেশ, চৌদিশে এখিলা গছৰ পাতো পৰি থকা নাই, একেবাৰে পৰিষ্কাৰ কৰি ৰখা হৈছে। আৰু প্ৰথমতে আমি আপোনালোকক ইয়াৰ এটা পৰিৱেশ দেখুৱাব লৈছোঁ। আমি যি সময়ত ইয়ালৈ আহিছিলোঁ সেই সময়ত কাকো লগ পোৱা নাছিলোঁ বাবে একেবাৰে মন্দিৰৰ ভিতৰ ভাগলৈ আমি সোমাব পৰা নাছিলোঁ। আৰু এতিয়াও বহু ঠাই বনাই আছে, পুনৰ নতুনকৈ নিৰ্মাণ কৰি আছে। আমি ইয়াতে এই ব্লগটি সামৰণি মাৰিছোঁ। নেক্সট আমি ক'ত গৈ আছোঁ আমাৰ পিছৰ ব্লগৰ জৰিয়তে দেখুৱাই যাম।